হাই এভৰিৱান, আজি মই গৈছিলোঁ মেঘালয় হাইকোৰ্টলৈ আৰু তাত এটা আজি প্ৰগ্ৰেম আছিল। ছাৰ এজনক ইনভাইট কৰা হৈছিল, দিল্লীৰ পৰা আহিছিল ছাৰজন আৰু আমাক কিতাপ আৰু কিবা নোটবুক দিছিল আৰু মাজতে আমি চেলফিও উঠিলোঁ। খুব ভাল লাগিল গৈ কিনে প্ৰগ্ৰেমটোত। তাত আমি গৈ কিছুমান নজনা কথা জানিব পাৰিলোঁ আৰু ছাৰজনে বহুত কিবা কিবি টপিকৰ ওপৰত লেকচাৰ দিলে, ভাল লাগিল শুনি। তাৰপিছত আমাক লাঞ্চ কৰা হ'ল দুপৰীয়াৰ কাৰণে। লাঞ্চত আছিল পনীৰ, চিকেন, বহুত কিবা কিবি আছিল, পোলাও। ভাল লাগিল খাই কিনে, খুব ভাল লাগিল। মই থালিখন দেখুৱাই দিছোঁ আপোনালোকক। খাই বৈ উঠি আমি আকৌ আহিলোঁ, অলপ আড্ডা চাড্ডা মাৰিলোঁ। দেন ইভিনিং আকৌ চাহ দিলে, গাখীৰ চাহও আছিল, বাট মই গাখীৰ চাহ নাখাওঁ, সেইবাবে মই ৰঙা চাহ আৰু বিস্কিট ল'লোঁ। আমি খাবলৈ যাওঁতে কেনেকুৱা লাইন আছিল এইটো দেখাই দিলোঁ। ক্লিপ এটা লৈ ৰাখিছিলোঁ। চাওকচোন ইমান লাইন, কিন্তু এটা ভাল লাগে, ডিচিপ্লিন আছে। কোনেও যাতে লাইন অমান্য কৰি যোৱা নাই, চবেই ডিচিপ্লিনত গৈছে। তাৰপিছত খাই লৈ উঠি আমি আকৌ আহিলোঁ তালৈ, প্ৰগ্ৰেমটোলৈ। অকণমান চাব মন আছিল, কিন্তু এইফালে মই থাকিলে দেৰি হৈ যাব, মই এইফালে গাড়ী নাপাম আৰু বতৰৰ কথাটো জানেই, ৰ'দ কেতিয়া বৰষুণ দিয়ে ঠিক নাই, সেইকাৰণে মই গুচি আহিলোঁ। তো আজিলৈ আহিছোঁ, দিয়ক বাই, আকৌ লগ পাম, বাই বাই।